নমস্কাৰ সকলোকে পুনৰবাৰ আসাম জিকে বিদ্যাপীঠৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আহিবলগীয়া যিবিলাক পৰীক্ষা আছে তো তাত প্ৰয়োজন হোৱাকৈ এটা ভিডিঅ' আমি যিটো চলাই আছিলোঁ বা আমাৰ যিটো জিকে সিৰিজ চলাই আছিলোঁ তাৰ 5 নম্বৰ ক্লাছটো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো কমেণ্ট কৰি জনাই দিব। বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। প্ৰথমটো প্ৰশ্ন, আহোম স্বৰ্গদেউ চুহুংমুং, যাক আমি দিহিঙীয়া ৰজা বুলি জানো, তো তেওঁৰ ৰাজত্বকালত তলৰ কোনটো পদবী সৃষ্টি হোৱা নাছিল? ইয়াত নাছিলটো সুধিছে। তো যদি আপোনালোকে পঢ়িছে বা জানে, বৰপাত্ৰ গোহাঁই, শদিয়া খোৱা গোহাঁই, মৰঙী খোৱা গোহাঁই, এই তিনিটা পদবীয়ে দিহিঙীয়া ৰজা অৰ্থাৎ চুহুংমুঙৰ সময়তেই সৃষ্টি হৈছিলে। কিন্তু অপশ্যন ডিত যিটো দিয়া আছে বৰফুকন, এই বৰফুকন পদবীটো চুহুংমুঙৰ সময়ত সৃষ্টি হোৱা নাছিলে। বৰফুকন আৰু বৰবৰুৱা এই দুটা পদবীয়ে প্ৰতাপ সিংহৰ দিনত হৈছিলে। প্ৰতাপ সিংহৰ দিনতে সৃষ্টি হৈছিল। তো অপশ্যন ডিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন, 1769 চনৰ আহোম সাম্ৰাজ্য জোকাৰি যোৱা মোৱামৰীয়া গণবিদ্ৰোহৰ প্ৰথম নেতাজন কোন আছিল? তো আমাৰ যিটো আহোম সাম্ৰাজ্যত বিখ্যাত মোৱামৰীয়া বিদ্ৰোহ হৈছিল, তিনিখনকৈ হৈছিলে। প্ৰথমটো হৈছিলে লক্ষ্মীসিংহৰ দিনত। তো সেই যিটো প্ৰথম মোৱামৰীয়া গণবিদ্ৰোহ হৈছিলে তাৰ প্ৰথমজন নেতা কোন আছিলে সেইটো সুধিছে। তো দুজন আছিলে। তো অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। এজন আছিলে ৰাঘৱ মৰাণ আৰু এজন আছিলে নাহৰ মৰাণ। দুইগৰাকী আছিলে, কিন্তু ইয়াত অপশ্যন যিহেতু এজনৰ নাম দিয়া হৈছে তো কাৰেক্ট আনচাৰ এটো হ'ব। কেতিয়াবা নাহৰ মৰাণ বুলিও থাকিব পাৰে বা এ বি দুইটা এনেকৈ থাকিব পাৰে। তো মনত ৰাখি থ'ব, ৰাঘৱ মৰাণ আৰু নাহৰ মৰাণ আছিলে। তো অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন, তলৰ কোনটো শিলালিপিত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে নিজক মহাৰজা ধীৰাজ বুলি উল্লেখ কৰিছে? তো চাৰিটা ইয়াত লিপিৰ নাম দিয়া হৈছে। তো এই চাৰিটা লিপিৰ ভিতৰত কোনটো লিপিত কুমাৰ ভাস্কৰ বৰ্মনে নিজকে মহাৰজা ধীৰাজ বুলি উল্লেখ কৰি থৈ গৈছে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, নিধানপুৰ তাম্ৰলিপি। নিধানপুৰ তাম্ৰলিপিত কুমাৰ ভাস্কৰ বৰ্মনে নিজকে মহাৰজা ধীৰাজ বুলি উল্লেখ কৰিছে। নেক্সট প্ৰশ্ন, তলৰ কোনজন কোচ ৰজাই মুছলিম আক্ৰমণকাৰী, এইটো কোচ ৰজা নহ'ব, তলৰ কোনজন ৰজাই মুছলিম আক্ৰমণকাৰী মহম্মদ শ্বাহক 1228 চনত পৰাস্ত কৰিছিল যদিও পিছলৈ যুদ্ধতে প্ৰাণ হেৰুৱাইছিল? তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, ৰজা পৃথু। আমি জানো বক্তেৰ খিলজীয়ে যেতিয়া এটেক কৰিছিল 1206 চনত, তেতিয়া ৰজা পৃথুৱে আছিলে। আৰু এই যিটো মহম্মদ শ্বাহে এটেক কৰিছিল, আক্ৰমণ কৰিছিল, সেইটো সময়তো ৰজা পৃথুৱে আছিলে। আৰু চনটো আছিলে 1228 চন। তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন বি, ৰজা পৃথু। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত অসমৰ বাবে সাহিত্য জিলা পৰিষদ 6 চিডিউলৰ অধীনত গঠনৰ ব্যৱস্থা, বিশেষ ব্যৱস্থা আছে? প্ৰশ্নটো ভালকৈ পঢ়ি চাব। আৰু এই প্ৰশ্নটো অকণ হাৰ্ড বুলিয়ে ক'ম মই। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে SI পৰীক্ষাত আৰু যিটো ADRE আছে আমাৰ ADRE থাৰ্ড গ্ৰেড পৰীক্ষাত দিয়াৰ বহুত চান্স আছে, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে দিয়া আমি দেখা পাইছোঁ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অনুচ্ছেদ 244 ক্লজ 2, আৰ্টিকেল 244, এইটো ক্লজ 2 বুলি কয়, ক্লজ 2। এতিয়া আৰু এটা আৰ্টিকেল আছে, আৰ্টিকেল 275 ক্লজ 1। আপোনালোকে অপশ্যন ডি দেখা পাই আছে, কিন্তু ইয়াত ক্লজ 1 নাইকিয়া, মানে এনেকৈ ব্ৰেকেটত 1 দিয়া নাইকিয়া। সেইটো কাৰণে এইটো ভুল হ'ব, এইটো নহয়। আৰ্টিকেল 275 আৰু 275 ক্লজ 1 দুটা বেলেগ বস্তু, ক্লজ থকাখিনি বেলেগ বস্তু হয়। তো যিহেতু ইয়াত অপশ্যন ডিত আৰ্টিকেল 275 দিছে, তো সেইটো ভুল হ'ব। আমাৰ অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। তো পৰীক্ষাত এনেকৈ দি দিব পাৰে। তো ভালকৈ চাই ল'ব বস্তুবিলাক, ক্লজ দিয়া আছে নে ক্লজ দিয়া নাইকিয়া, সেইটো ভালকৈ চাব লাগিব। নেক্সট প্ৰশ্ন, 6 নম্বৰ প্ৰশ্ন, তলৰ কোনটো গোচৰত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে সংবিধানৰ প্ৰস্তাৱনা অৰ্থাৎ প্ৰিএম্বলটো সংবিধানৰ এক অবিচ্ছেদ্য অংগ? তো তলৰ কোনটো গোচৰত আমাৰ ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে, প্ৰিএম্বল আছে, সেইটো সংবিধানৰ অংগ বুলি কৈছিল, কোনটো গোচৰত? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, কেশৱানন্দ ভাৰতী গোচৰ। যিটো কেশৱানন্দ ভাৰতী কেছ আছিলে, তো সেই কেছতে মই চনখিনিও লিখি দিছোঁ, কোনটো কেছ কিমান চনত হৈছিলে, হয়তো চনটো সুধি দিব পাৰে। তো এই কেশৱানন্দ ভাৰতী কেছতেই প্ৰস্তাৱনাক সংবিধানৰ এক অবিচ্ছেদ্য অংগ বুলি ঘোষণা কৰা হৈছিল। আৰু এইটো কোনে কৰিছিলে? সুপ্ৰিম কোৰ্টে, উচ্চতম ন্যায়ালয়ে, লিখিয়ে দিছোঁ মই ইয়াত। তো সুপ্ৰিম কোৰ্টে কৈছিলে। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ জৰুৰীকালীন অৱস্থা অৰ্থাৎ ইমাৰ্জেঞ্চি প্ৰভিজনৰ সময়ত কোন দুটা মৌলিক অধিকাৰ অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছ কোনো কাৰণতে কৰ্তন কৰিব নোৱাৰি? তো এই যি দুটা আৰ্টিকেল এনচাৰ হ'ব অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, অনুচ্ছেদ 20 আৰু 21। তো যেতিয়া ইমাৰ্জেঞ্চি লাগে, তো আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছে আৰ্টিকেল 12ৰ পৰা আৰ্টিকেল 35লৈকে আছে। তো বাকীখিনি আমি কৰ্তন কৰি দিব পাৰোঁ, মানে ছাছপেণ্ড কৰি দিব পাৰোঁ। কিন্তু আৰ্টিকেল 20 আৰু 21 এই দুটা আমি মানে ৰাষ্ট্ৰপতিয়ে
ৰাষ্ট্ৰপতিয়েও এইকেইটা কৰ্তন কৰিব নোৱাৰে বা ছাছপেণ্ড কৰিব নোৱাৰে। আটাইতকৈ পাৱাৰফুল আৰ্টিকেল হয় আৰ্টিকেল 20 আৰু 21। তো অপশ্যন চিটো কাৰেক্ট হ'ব। এই দুটা আমি ইমাৰ্জেঞ্চিৰ সময়তো এই দুটা মৌলিক অধিকাৰ কৰ্তন কৰিব নোৱাৰি। নেক্সট প্ৰশ্ন, কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ UPSC আৰু ৰাজ্যিক লোকসেৱা আয়োগ APSCৰ সদস্যসকলক পদৰ পৰা অপসাৰণ অৰ্থাৎ ৰিমুভেল কৰাৰ ক্ষমতা কাৰ হাতত ন্যস্ত থাকে? তো UPSC হৈ যাওক, SPSC মানে হৈছে ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন। আমাৰ অসমৰ হ'লে APSC হ'ব, তেনেকৈ বিহাৰৰ BPSC হয়নে, অৰুণাচল প্ৰদেশৰ APPSC। তো এনেকুৱা যিবিলাক লোকসেৱা আয়োগ আছে, তো তাৰ যিবিলাক সদস্য আছে সেই সদস্যবিলাকক কোনে ৰিমুভ কৰিব পাৰে? পলিটিৰ প্ৰশ্ন, বহুত ধুনীয়া এটা প্ৰশ্ন। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, অকল ৰাষ্ট্ৰপতিয়েহে তেওঁলোকক ৰিমুভ কৰিব পাৰে। বাকী ৰাজ্যপালেও নোৱাৰে, সংসদেও নোৱাৰে, বিধানসভাও নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেওঁলোকেও নোৱাৰে, অকল ৰাষ্ট্ৰপতিয়ে পাৰে। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত সৰ্বপ্ৰথমে কোনে গুপুতে মৃত্যু বাহিনী গঠন কৰিছিল? তো অসমত মৃত্যু বাহিনী গঠন হৈছিলে। যদি আপোনালোকে অসম হিষ্ট্ৰী পঢ়িছে আৰু যদি আপোনালোকে অসম হিষ্ট্ৰী ভালকৈ পঢ়া নাইকিয়া, মোৰ চেনেলত গৈ পেলাই প্লেলিষ্টত চাব পাৰে, গোটেই আছাম হিষ্ট্ৰী ভালকৈ দিয়া আছে। তো তাত আপোনালোকে চালে বস্তুবিলাক ক্লিয়াৰ হৈ যাব। তো ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, পুষ্পলতা দাস। পুষ্পলতা দাসেই এই মৃত্যু বাহিনী গঠন কৰিছিল। আৰু এটা বস্তু মনত ৰাখিব, এই মৃত্যু বাহিনী, এইটো মৃত্যু বাহিনী প্ৰশ্ন দি আছে, এই মৃত্যু বাহিনীৰে এজন এক্টিভ মেম্বাৰ আছিলে কোন? বীৰাংগনা কনকলতা বৰুৱা। এই মৃত্যু বাহিনীৰে এক্টিভ মেম্বাৰ আছিলে, যাক 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গুলীয়াই হত্যা কৰা হৈছিল গহপুৰ থানাত। তো এই মৃত্যু বাহিনীৰে তেওঁ এক্টিভ মেম্বাৰ আছিলে। আৰু ইয়াৰ ফাউণ্ডাৰ কোন আছিলে? পুষ্পলতা দাস। নেক্সট প্ৰশ্ন, হৰপ্পা সভ্যতাৰ কোনটো প্ৰত্নতান্ত্ৰিক স্থানত পোনপ্ৰথমবাৰৰ বাবে ধান খেতি অৰ্থাৎ ৰাইচ কাল্টিভেশ্যন কৰাৰ প্ৰমাণ পোৱা গৈছে? অপশ্যন দি আছে কালিবাংগান, লোথাল, ৰংপুৰ মানে আমাৰ অসমত থকা ৰংপুৰ নহয়, বা বাংলাদেশত থকা ৰংপুৰ নহয়, এইটো গুজৰাটত আছে ৰংপুৰ। গুজৰাটত আৰু এটা ৰংপুৰ আছে নে ওপৰৰ বি আৰু চি দুইটা? তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন ডি টু, বি আৰু চি দুইটা। অৰ্থাৎ লোথাল আৰু গুজৰাট দুইটাতে আমি ধান খেতি পাইছোঁ, ধান খেতিৰ প্ৰমাণ পোৱা গৈছে। আৰু কালিবাংগানত কি পোৱা গৈছে? কালিবাংগানত পোৱা গৈছে বেংগল ফেক্টৰী। বেংগল মানে খাৰু ফেক্টৰী পোৱা গৈছে ক'ত? কালিবাংগানত। আৰু বাকী দুটাত লোথাল আৰু ৰংপুৰত ধান খেতি পোৱা গৈছে। নেক্সট প্ৰশ্ন, অসমৰ উত্তৰ পূব সীমান্তত থকা মিচমি পাহাৰৰ তলৰ কোনটো হিমালয়ৰ অংশৰ অন্তৰ্গত? আমাৰ উত্তৰ পূব সীমান্তত যিটো মিচমি পাহাৰ আছে নাগালেণ্ড অৰুণাচল ছাইডে, তো সেইটো কোনটো হিমালয়ৰ অন্তৰ্গত? তো ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব, আপোনালোকে যদি ভালকৈ জানে, অপশ্যন বি, পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চল। কাৰণ অসম হিমালয় নহয়, তিব্বতীয় হিমালয় নহয়, কেন্দ্ৰীয় হিমালয় নহয়। তো অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ, পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চল। নেক্সট প্ৰশ্ন, ভাৰতৰ কোনটো গিৰিপথে অৰ্থাৎ মাউণ্টেইন পাছে অৰুণাচল প্ৰদেশক তিব্বতৰ ৰাজধানী লাছাৰ সৈতে সংযোগ কৰে? তিব্বতৰ ৰাজধানী হৈছে লাছা, তো অৰুণাচলক লাছাৰ সৈতে কিহে কানেক্ট কৰে সেইটো সুধিছে। তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন এ, বমডিলা গিৰিপথ বা বমডিলা পাছে অৰুণাচল আৰু তিব্বতৰ ৰাজধানী লাছা কানেক্ট কৰে। আৰু লগতে আৰু বাকীখিনিও মনত ৰাখিব, বাকী যিটো আমাৰ ডিফু দিয়া আছে, ডিফুৱে কাক কানেক্ট কৰে? ইণ্ডিয়া, এইটো ট্ৰাই জংচন বুলি কয়, ট্ৰাই জংচন, ইণ্ডিয়া, চাইনা আৰু ম্যানমাৰ। এইটো ট্ৰাই জংচন বুলি কয়। এই তিনিটা কাণ্ট্ৰিকে কানেক্ট কৰে ডিফু গিৰিপথে। আৰু যিটো দিয়া আছে জেলেপলা আৰু নাথুলা, এই দুটাই ছিকিম আৰু তিব্বেতক কানেক্ট কৰে। ছিকিম আৰু তিব্বেতক কানেক্ট কৰে। নেক্সট প্ৰশ্ন, অসমৰ জলবায়ুক মূলতঃ কি শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হয়? অসমৰ যি জলবায়ু আছে তাক কোনটো শ্ৰেণীত আমি অন্তৰ্ভুক্ত কৰোঁ? অপশ্যনখিনি চাব, অপশ্যনখিনিৰ পৰা ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন এ, ক্ৰান্তীয় মৌচুমী জলবায়ু। অসমৰ জলবায়ুক আমি ক্ৰান্তীয় মৌচুমী জলবায়ু অৰ্থাৎ ট্ৰপিকেল মনচুন ক্লাইমেটত আমি অন্তৰ্ভুক্ত কৰোঁ। বাকীকেইটা নহয়, ক্ৰান্তীয় আৰ্ধ জলবায়ু নহয়, ছাব ট্ৰপিকেল নহয়, বিষুৱীয় জলবায়ুটো আৰু নহয়, আৰু মৰুভূমিটো আৰু নহয়। তো অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন, যদি এটা দোলক মানে পেণ্ডুলাম পৃথিৱীৰ পৰা চন্দ্ৰলৈ লৈ যোৱা হয়, তেন্তে ইয়াৰ দোলনকাল টাইম পিৰিয়ড কি হ'ব? কমি যাব, বাঢ়ি যাব, একে থাকিব নে শূন্য হৈ পৰিব? তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন বি, বাঢ়ি যাব। যদি আমি এটা দোলন বা পেণ্ডুলাম আমি পৃথিৱীৰ পৰা চন্দ্ৰলৈ লৈ যাওঁ, তাত গ'লে তাৰ টাইম পিৰিয়ড সেইটো বাঢ়ি যাব। কিয় বাঢ়ি যাব? কাৰণ চন্দ্ৰত কি হয়? গ্ৰেভিটি
একদম কম হয় পৃথিৱীৰ 1/6 হয় পৃথিৱীত যিমান তাৰ 1/6 পৃথিৱীত যদি কিবা এটা বস্তু 6 কেজি চন্দ্ৰযানটো 1 কেজি হ'ব তো তেনেকুৱা ধৰণৰ কথা 1/6 তো তাত গ্ৰেভিটি কমৰ কাৰণে এই বস্তুটো হয় নেক্সট প্ৰশ্ন মানুহৰ তেজত থকা প্লাজমাত শতকৰা কিমান ভাগ পানী থাকে আমাৰ তেজত প্লাজমা থাকে তেজত থকা জুলীয়া পদাৰ্থটোক প্লাজমা বুলি কোৱা হয় তো এই প্লাজমাত কিমান শতাংশ পানী থাকে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন D2 90 পৰা 92% 90 পৰা 92% প্লাজমাত অকল পানীয়ে থাকে আৰু বাকি যি থাকি হ'ল 8 পৰা 10% 8 to 10% এই বাকি 8 to 10% কি থাকে প্ৰটিন থাকে গ্লুকোজ থাকে গ্লুকোজ থাকে হৰমন থাকে ভিটামিন থাকে তো এইবিলাক থাকে বাকি 8 বা 10% বাকি 90 পৰা 92% অকল পানী থাকে নেক্সট প্ৰশ্ন ভাৰতত মুদ্ৰাস্ফীতি অৰ্থাৎ ইনফ্লেশ্যন জুখিবলৈ বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ সূচক অৰ্থাৎ ইণ্ডেক্স কোনটো ব্যৱহাৰ কৰা হয় অপশ্যন কেইটা চাব WPI CPI GDP ডিফ্লেটৰ নে IIP তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স যেটো আছে কম্বাইন হয় তো সেইটো ব্যৱহাৰ কৰা হয় ভাৰতত ইনফ্লেশ্যনটো জুখিবৰ কাৰণে এইটো RBI ব্যৱহাৰ কৰে RBI এইটো মনত ৰাখি থব RBI ব্যৱহাৰ কৰে আৰু এই যেটো CPI কম্বাইন আছে সেইটো ব্যৱহাৰ কৰা হয় ভাৰতত মুদ্ৰাস্ফীতি অৰ্থাৎ ইনফ্লেশ্যন জুখিবলৈ নেক্সট প্ৰশ্ন ভাৰতীয় দণ্ডবিধি আইন IPC ঠাইত বৰ্তমান কাৰ্যকৰী হোৱা নতুন আইনখনৰ নাম কি তো আমি জানো আগতে IPC আছিলে CRPC ইণ্ডিয়ান এভিডেন্স এক্ট আছিলে IEC তো এইকেইটা বৰ্তমান সলনি কৰি দিয়া হৈছে CRPC IPC IEC মানে ইণ্ডিয়ান এভিডেন্স এক্ট এইখিনি সলনি কৰি দিয়া হৈছে তো ইয়াত সুধিছে যে IPC সলনি কৰি কি নাম দিয়া হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ভাৰতীয় ন্যায় সংহিতা BNS IPC সলনি কি কৰা হৈছে BNS আৰু CRPC সলনি কৰা হৈছে BNSS আৰু IEC মানে ইণ্ডিয়ান এভিডেন্স এক্টৰ সলনি কি কৰা হৈছে BSA তো এইখিনি মনত ৰাখিব কোনটোৰ সলনি কি কৰা হৈছে IPC সলনি BNS CRPC সলনি BNSS আৰু IEC মানে ইণ্ডিয়ান এভিডেন্স এক্ট তো সেইটো সলনি কৰা হৈছে BSA সেইটো BSA কৰা হৈছে তো সেইটো মনত ৰাখিব এইটো এ হয় IEA মই IEC লিখি দিলোঁ ভুলতে IEA ইণ্ডিয়ান এভিডেন্স এক্ট নেক্সট প্ৰশ্ন এজন উপপৰিদৰ্শকে অৰ্থাৎ SI গ্ৰেপ্তাৰ কৰা যিকোনো ব্যক্তিক কিমান ঘণ্টাৰ ভিতৰৰ নিকটৱৰ্তী দণ্ডাধীশ অৰ্থাৎ মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাটো বাধ্যতামূলক তো যেটো SI পৰীক্ষা দিবলৈ গৈ আছে এনেকুৱা ধৰণৰ প্ৰশ্নটো আপোনালোকে পাব পাৰে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 24 ঘণ্টা অবভিয়াছলি যাত্ৰাৰ সময় বাদ দিব লাগিব যেতিয়া থানাৰ পৰা আপুনি মেজিষ্ট্ৰেটৰ ওচৰত লৈ যাব তো সেই যেটো আপোনাৰ ট্ৰেভেলিং টাইম সেইটো মাইনাছ হৈ যাব সেইটো কেতিয়া নধৰে সেইটো মাইনাছ কৰি বাকি 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট হোৱাৰ বা গ্ৰেফতাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত আপুনি মানে এজন উপপৰিদৰ্শকে মানে এজন SIয়ে সেই ব্যক্তিজনক বা অপৰাধীজনক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাটো বাধ্যতামূলক নেক্সট প্ৰশ্ন অসম আৰক্ষীৰ বৰ্তমান মটো বা মূল মন্ত্ৰ কি তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি জনহিত জনসেৱাৰ্থে এইটো সকলোৱে জানে অসম পুলিচৰ বেছতে লিখা থাকে জনহিত জনসেৱাৰ্থে আৰু যদি এইটো হয়তো আপোনালোকক ইংলিছত দি দিব পাৰে যে জনহিত জনসেৱাৰ্থেৰ মিনিংটো কি হয় এইটো হ'ব অলৱেজ কাৰণ এই বস্তুবিলাকে দিয়াৰ বহুত সম্ভাৱনা থাকে যেটো অসম পুলিচ পৰীক্ষা হয় আৰু এইবিলাকতে ভুল হৈ যায় বেছিক বস্তুবোৰতে ভুল হৈ যায় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব মানে জনহিত সেৱাৰ্থেৰ ইংলিছটো হৈছে অলৱেজ এট ইয়ৰ ছাৰ্ভিচ হৈছে ইয়াৰ মিনিংটো মানে অসম আৰক্ষীসকলে নিজৰ স্বাৰ্থৰ ঊৰ্ধত থাকি সদায় ৰাইজৰ সেৱা কৰা বুজায় সদায় তেওঁলোকে ৰাইজৰ সেৱা কৰে নিজৰ স্বাৰ্থৰ ঊৰ্ধত থাকি পেলাই সেইটোকে বুজায় নেক্সট প্ৰশ্ন কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ আইন শৃংখলা স্বায়ত্তশাসিত পৰিষদে নিয়ন্ত্ৰণ কৰেনে অসম আৰক্ষীয়ে তো সুধিছে যে কাৰ্বি আংলং আৰু ডিমা হাছাও আমাৰ অট'নমাছ কাউন্সিল হয় তো তাৰ যেটো আইন শৃংখলা সেইটো কোনে পৰিচালনা কৰে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি অসম চৰকাৰৰ গৃহ বিভাগে আৰু অসম আৰক্ষী গৃহ বিভাগৰে পাৰ্ট হয় তো অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষী মিলি পেলাই ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ আইন শৃংখলাটো পৰিচালনা কৰে নেক্সট প্ৰশ্ন তলৰ কোনটো অপৰাধক কগনিজেবল অফেন্স আমলযোগ্য অপৰাধ বুলি কোৱা হয় তলৰ কোনটো অপৰাধক কগনিজেবল অফেন্স আমলযোগ্য অপৰাধ বুলি কোৱা হয় অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি য'ত পুলিচে কোনো ৱাৰেণ্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰে সাপোজ কোনোবাই কগনিজেবল অফেন্স কৰিছে
কগনাইজেবল অফেন্স কি হয় সেইটো কাৰণে মই ভিডিঅ' বনাই থৈছোঁ অলৰেডি আপোনালোকে মোৰ চেনেলত গৈ পেলাই ভালকৈ চাব পাৰে কগনাইজেবল অফেন্স নন কগনাইজেবল অফেন্স তো তেনেকুৱা ধৰণৰ অফেন্স আছে হয়নে চিভিল কেছ ক্ৰিমিনেল কেছ তো বেলেগ হয় কগনাইজেবল অফেন্স কগনাইজেবল ৰিপৰ্ট নন কগনাইজেবল অফেন্স নন কগনাইজেবল ৰিপৰ্ট জিৰ' ৰিপৰ্ট এইবিলাক কি হয় এইবিলাক আপোনালোকে যিটো অসম পুলিচৰ পৰীক্ষা দিবলৈ গৈ আছে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে এক্সপেক্ট কৰিব পাৰে তো কগনাইজেবল অফেন্স কৰিলে কি হয় পুলিচে কোনো ৱাৰেণ্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰে নেক্সট প্ৰশ্ন পঞ্চায়তী ৰাজ ব্যৱস্থা সৰ্বপ্ৰথমে ভাৰতৰ কোনখন ৰাজ্যত কাৰ্যকৰী কৰা হৈছিল তো পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়া ইন্ট্ৰডিউচ হৈছিলে 2 অক্টোবৰ 1959 2 অক্টোবৰ তাৰিখে পঞ্চায়তী ৰাজ ব্যৱস্থাটো কাৰ্যকৰী হৈছিল আৰু ক'ত হৈছিল এইটো অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ ৰাজস্থানৰ নাগৰ ডিষ্ট্ৰিক্টত এইটো কাৰ্যকৰী হৈছিল নেক্সট প্ৰশ্ন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি বা গ্লেণ্ড কোনটো অপশ্যন চাব থাইৰয়েড যকৃত অগ্ন্যাশয় নে পিটুইটাৰী তো বহুতে এইটো ডি মাৰি দিব কিন্তু ডি নহয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি যকৃত অৰ্থাৎ লিভাৰ হৈছে মানুহৰ শৰীৰত আটাইতকৈ ডাঙৰ গ্ৰন্থি বা গ্লেণ্ড নেক্সট প্ৰশ্ন পানীৰ উতলাংক বইলিং পইণ্ট ফাৰেনহাইট স্কেলত কিমান এইটো আমাক চেলচিয়াছত সোধা নাই কিন্তু ফাৰেনহাইটত সুধিছে যদি চেলচিয়াছত সোধে তেতিয়াহ'লে হ'ব 100 ডিগ্ৰী চেলচিয়াছ কিন্তু আমাৰ ফাৰেনহাইটত সুধিছে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 212 ডিগ্ৰী ফাৰেনহাইট এইটো হৈছে পানীৰ উতলাংক পইণ্ট বা বইলিং পইণ্ট নেক্সট প্ৰশ্ন কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি ইউথ ফেষ্টিভেল প্ৰতি বছৰে ক'ত অনুষ্ঠিত হয় অপশ্যন চাব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন এ ডিফুৰ তাৰালাংচু ডিফুৰ যিটো তাৰালাংচু আছে তো ডিফুৰ তাৰালাংচুতেই প্ৰত্যেক বছৰে সাধাৰণতে 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে হয় এই দিনকেইটা হয় তো এই ডিফু তাৰালাংচুৰ এটা হল আছে কাৰ্বি পিপলছ হলছ নামৰ ঠাইটোতে তাতে এটা হল আছে এই হলতে এইটো অনুষ্ঠিত হয় 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত নেক্সট আৰু এটা প্ৰশ্ন ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত মানে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো সুধিছে হেডকোৱাৰ্টাৰ নিউয়ৰ্ক পেৰিছ জেনেভা নে লণ্ডন তো এই প্ৰশ্নটোৰ এনসাৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব এই প্ৰশ্নটো মই আপোনালোকৰ বাবে ৰাখিছোঁ তো কমেণ্ট বক্সত জনাই দিব লগতে বন্ধু বান্ধৱীসকল আৰু এটা বস্তু কৈ দিওঁ ভিডিঅ'ৰ শেষত যদি আপোনালোকৰ PDF লাগে য'ত ফুল চিলেবাছ কভাৰ কৰা হৈছে ADRE আপোনালোকে ADRE দিব আসাম পুলিচৰ ABUB দিব SI পৰীক্ষা দিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰীক্ষা দিব DME দিব য'ত টোটেল 3000+ MCQ আছে উত্তৰৰ সৈতে য'ত গোটেই চিলেবাছটো কভাৰ কৰা হৈছে য'ত আপোনাৰ দেখাই পাই আছে স্ক্ৰীনত লিখিয়ে দিছোঁ মই আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী পলিটিত অসমৰ থাকিব ইণ্ডিয়াৰ থাকিব জিঅ'গ্ৰাফি অসমৰ থাকিব ইণ্ডিয়াৰ থাকিব ইকনমিক্স থাকিব স্পৰ্টছ থাকিব লিটাৰেচাৰ থাকিব আৰ্ট এণ্ড কালচাৰ থাকিব ফিল্ম এৱাৰ্ড থাকিব ছায়েন্স এণ্ড টেকন'লজি থাকিব মেথছ থাকিব টপিক ৱাইজ ধুনীয়াকৈ ডেফটত বুজাই দিয়াকৈ লগতে MCQ থাকিব ইংলিছ গ্ৰামাৰ থাকিব ৰিজনিং টপিক ৱাইজ থাকিব আৰু লগতে এক্সট্ৰা মক টেষ্ট থাকিব যদি আপোনালোকৰ এই PDFটো লাগে PDFটোৰ প্ৰাইচ হৈছে 99 ৰূপী অনলি যদি আপোনালোকক লাগে যেটো স্ক্ৰীনত নাম্বাৰ দিয়া হৈছে 9707735475 এই নাম্বাৰতে 99 ৰূপী পে কৰি পেলাই এইটো নাম্বাৰতে WhatsApp আছে তাতে আপোনালোকে স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক আপোনালোকক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব তো পৰীক্ষাৰ বেছি দিন নাইকিয়া যেহেতু পৰীক্ষাবিলাক কাষ চাপিছে তো মই সাজেষ্ট কৰিম আপোনালোকে PDFটো সোনকালে লৈ লওক আৰু পঢ়াত মন দিয়ক পঢ়াত গুৰুত্ব দিয়ক আৰু PDFটো যিসকলে লৈছে তেওঁলোকে অবভিয়াছলি জানে PDFটো কিমান গুৰুত্বপূৰ্ণ কিমান ইম্পৰ্টেণ্ট হয় বহুত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো তাত এনালাইচিছ কৰি বনোৱা হৈছে ধুনীয়াকৈ বনাই দিয়া হৈছে টোটেলি আছামিজ লেংগুৱেজত আছে যদি আপোনালোকক লাগে আপোনালোকে ল'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম নেক্সট এটা ভিডিঅ'ত ধন্যবাদ